আমি মধ্যবিত্ত ঘৰৰ ল'ৰা ছোৱালী হয়। আমাৰ ঘৰত এখন চেয়াৰ থাকে, যিখন আমি বহিবলৈ ব্যৱহাৰ নকৰো, এই কামটো কৰিবলৈহে ব্যৱহাৰ কৰা হয়। ঠিক তেনেকৈ আমাৰ পাকঘৰত এটা ডাঙৰ পলিথিন ওলোমাই থোৱা হয়, যিটো আমি কেৱল সৰু সৰু পলিথিনবোৰ থবলৈহে ব্যৱহাৰ কৰো। আমাৰ ঘৰত কলগেট শেষ হলে আমি লগ লগ দোকানলৈ দৌৰি গৈ কলগেটটো কিনি নানো। কলগেটটো প্ৰথমতে কাটি তাৰ ভিতৰত যিখিনি কলগেট আছে গোটেইখিনি মচি লৈ দাঁত মাজিহে আমি পিছদিনা কলগেট আনো। হৰলিক্সৰ টেমাটো হৰলিক্স শেষ হোৱাৰ লগে লগে মায়ে পাকঘৰত চাহপাত চেনি থবলৈ ব্যৱহাৰ কৰে। আৰু নাৰিকলৰ তেল ব্যৱহাৰ কৰা টেমাটো যেতিয়া শেষ হৈ যায়, তেতিয়া আমি সেই টেমাটোৰে চাউল জুখিবলৈ কাটি লৈ ব্যৱহাৰ কৰো। এয়াই হৈছে আমাৰ মধ্যবিত্ত পৰিয়ালৰ যোগাৰু উপায়।